বিশ্বনাথ জিলাৰ চতিয়াৰ দক্ষিণ অঞ্চলৰ ২ নং আধা ভেটি গাঁৱৰ বাৰেকালী নামৰ এজন যুৱক যোৱা ১২ তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। সাধাৰণ মৎস্য ব্যৱসায়েৰে জীৱন নিৰ্বাহ কৰা দৰিদ্ৰ পৰিয়ালৰ বাৰেকালী নামৰ যুৱকজন নিখোজ হৈ থকাত দিশহাৰা হৈ পৰিছে পৰিয়ালৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে পৰিয়ালটোৰ চতিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। কোনো হৃদয়বান লোকে এই যুৱকজনৰ সম্ভেদ লাভ কৰিলে পৰিয়ালৰ লগত যোগাযোগ কৰক। যোগাযোগ নম্বৰ 8011954724 অথবা 6003404950। কি কেতিয়া নাইকিয়া? 12 তাৰিখৰ পৰা দেওবাৰ দিন ৰাতিপুৱাৰ পৰা ল'ৰাটো ঘৰৰ পৰা নাই। কোন গাঁৱৰ ঘৰ আছিল? কি গাঁও? ঘৰ 2 নম্বৰ আধাভেটি। 2 নম্বৰ আধাভেটি ন? তো আপোনাৰ বয়স কিমান হৈছিলে? 28 বছৰ। ইতিমধ্যে থানাত জনোৱা হৈছে নেকি? থানাত জনোৱা হৈছে। কি ক'লে থানাত? থানাই ক'লে এইটো একজন ল'ব, সিহঁতে থানাই ৰিপৰ্টটো পঠাই দিব। 2 নং আধাভেটি গাঁৱৰ বাৰেকালী নামৰ ল'ৰা, আমাৰ ল'ৰা, এই ল'ৰাটো হ'ল নুৰ ইছলাম, এনে তেওঁ কামাণ্ডো বুলি মাতে, তেওঁৰ ল'ৰা। যোৱা দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। যোৱাকালি আমি ইমান দিন বিচাৰি পেলাই যোৱাকালি চতিয়া থানালৈ গ'লোঁ। গৈ পেলাই আমি এখন ইজাহাৰ দিলোঁ যে ল'ৰাটো আমাৰ আজি 7 দিনৰ পৰা নিৰুদ্দেশ হৈ আছে। তেতিয়া চতিয়া থানাৰ অচিয়ে ক'লে যে ঠিক আছে, আমি এইটো তদন্ত কৰি SP অফিচলৈ পঠাম, হেৰিখিনি পঠাই পেলাই তাত আমি ৰেজিষ্টাৰ কৰাই গোটেইখিনি বস্তু তদন্ত কৰি চাম ক'ত আছে। আপোনালোকেও যদি ক'ৰবাত আছে, আপোনালোকে নিজৰ মন আছে যে যোগাযোগ কৰক। আৰু মোবাইল নম্বৰটো যদি কোনোবাই, আমি ৰাইজক জনাই আছোঁ, বিশ্বনাথ জিলাতে হওক বা লখিমপুৰ জিলাতে হওক বা অৰুণাচলতে হওক, য'তেই আছে, যদি তেওঁলোকে তেনেকুৱা সন্ধান পায়, তে আমাৰ মোবাইল নম্বৰ আছে। এই মোবাইল নম্বৰত যদি তেওঁলোকে যোগাযোগ কৰে, মোবাইল নম্বৰ আপোনাৰ কিমান? মোবাইল নম্বৰটো হ'ল 8011954724 এটা, আৰু এটা হ'ল 6003404950। এইটো এটা নম্বৰ। দুটা নম্বৰত, যোনটো নম্বৰতে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিলে নিশ্চয় আমি লগে লগে তাত যোগাযোগ কৰিম। এইখিনি আমাৰ কথা। চতিয়াৰ পৰা চাহিদুল ইছলামৰ ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।